স্থাপনক লৈ ব্যাপক প্ৰতিবাদ আনফালে এইমছ স্থাপনৰ খবৰত চাংচাৰিত উল্লাস স্থানক লৈ বহু বিতৰ্ক আৰু প্ৰতিবাদৰ পিছত অৱশেষত অসমত এইমছৰ ঠিকনা চূড়ান্ত হ'ল চাংচাৰিতে নিৰ্মাণ হ'ব এইমছ 1123 কোটি টকা ব্যয়েৰে চাংচাৰিত স্থাপন হ'ব এইমছ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে আধাৰশিলা স্থাপন কৰিব এইমছৰ চাংচাৰিতে নিৰ্মাণ হ'ব এইমছৰ প্ৰবল প্ৰতিবাদৰ পিছত অৱশেষত অসমত এইমছৰ ঠিকনা চূড়ান্ত কৰিলে কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্তৰ পিছত উৎসাহিত হৈ পৰিছে চাংচাৰিবাসী আৰু ইয়াৰ বিপৰীতে ৰহাত ৰাইজৰ প্ৰবল প্ৰতিবাদ ৰহাত এইমছ নিৰ্মাণৰ দাবীত পুনৰ এবাৰ ৰাজপথলৈ ওলাই আহিল অগণন লোক প্ৰশাসনে ঘোষণা কৰা 144 ধাৰাৰ নিষেধাজ্ঞা নেওচি হাতে হাতে প্লাকাৰ্ড লৈ ওলাই আহিল মধ্য অসম এইমছ নিৰ্মাণ দাবী সমিতিৰ উদ্যোগত অগণন স্থানীয় ৰাইজ পুৱাৰে পৰা দীৰ্ঘ সময় ধৰি নিজৰ দাবীত অটল হৈ থকা এইসকল প্ৰতিবাদকাৰীয়ে অৱৰোধ কৰি ৰাখিলে ৰাষ্ট্ৰীয় ঘাইপথ অৱশ্যে নগাঁৱৰ অতিৰিক্ত উপায়ুক্তৰ সৈতে আলোচনাৰ পিছত ভংগ কৰা হ'ল পথ অৱৰোধ এইটো আমি দেখা পালে গোটেই অসমৰ ৰাইজে যে আমি শান্তিপূৰ্ণভাৱে ধৰণী প্ৰক্ৰিয়া আন্দোলন কৰিছোঁ ইয়াত পুলিচ প্ৰশাসনে আচলতে আজি জিলা প্ৰশাসনে যেনেদৰে চাৰিওফালে বেৰিকেডৰ প্ৰস্তুতি কৰিলে আমাৰ ৰাবাৰ বুলেটৰ পৰা আৰম্ভ কৰি কিন্তু সেইটো যে একোৱেই প্ৰয়োজন নহ'ল সেই কথাটো ইতিমধ্যে জিলা প্ৰশাসনে গম পালে এইমছ ইয়াৰ বাবে যথেষ্ট সন্তুষ্ট চাংচাৰিবাসী চাংচাৰিত হোৱাৰ কাৰণে অতি সুখী বহুত বাক বিতণ্ডাৰ পিছত যেনেকুৱাকৈ হওক প্ৰস্তুতি চলোৱাৰ পিছত চাংচাৰিত এইমখন হৈছে অকল আমি নহয় আই থিংক ৰহাবাসীও বহুত সুখী হ'ব লাগে কাৰণ দিল্লীত যেতিয়া এইমছ হৈছিলে দিল্লী বুলি জানো আমি পাৰ্টিকুলাৰ ঠাইত কোনো মানে এমফেচিছ